ক্ষমা কৰিলে এই অসমীয়া এতিয়া মানে আমি খাৰ বনাম এই শুকান মাছৰ এইটো শুকান মাছ স্মক দিয়া ঘৰতে বনোৱা পুঠি মাছ স্মক কৰিছে আমাৰ বৰ্মনে কৰিছে এইটো হ'ল কলা খাৰ এই মানে কলৰ খাৰটো মই মাত্ৰ হেৰি কৰিলোঁ বনালোঁ আঠিয়া কলৰ বাকলি পুৰি আৰু এইটো কোমোৰা জালি কোমোৰা অমিতা নাই কাৰণে জালি কোমোৰাৰে বনাই দিম পিঁয়াজ আদা জলকীয়া এইখিনিয়ে তাৰপিছত মাছটো অলপ মিঠাতেলত ভাজিম মিঠাতেল আমি ইউজ কৰিম মিঠাতেল এতিয়া মাছটো মই অকণমান ভাজি যাম অকণমান অলপ মাছটো ভাজক এতিয়া মাছটো ভজা হ'লেই বেছি নাভাজো নহ'লে এতিয়া মই এইখিনি মাছখিনি নমাই থওঁ হৈছে কেৰাহীটো ধুব নালাগে তাতে আকৌ অকণমান তেল দি দিলোঁ মই তেলটো দি অলপমান বেছি হ'ল ঠিকে আছে বাৰু ইমান দেৰি কৰা নাই সেইটো তেলটো গৰম হ'লে মই পিঁয়াজটো ভাজি লওঁ এতিয়া পিঁয়াজটো অকণমান পিঁয়াজটো তেলটো গৰম হৈছে নে চাই ল'ব তেলটো গৰম হোৱাটোৱে মানে খুব সহজ তেল গৰম হোৱা চাবলৈ আপোনালোকে চবেই জানেই গতিকে মই আৰু কৈ নিদিওঁ আৰু সেইটো ঠিকেই থাকক এতিয়া মই পিঁয়াজখিনি দি দিছোঁ বাৰু অলপ পিঁয়াজখিনি ভাজি লওঁ এইটো আদা আৰু অলপ 1 মিনিটমান ফ্ৰাই কৰি লওঁ ইয়াতে নিমখটো দিব পাৰি নিমখ দিলে সোনকালে ফ্ৰাই হয় এতিয়া মই ইয়াতে অলপমান আদাখিনি দি লওঁ জলকীয়াটো এইখিনিয়ে জলকীয়া দিলোঁ আদা দিলোঁ এইখিনি এতিয়া মানে মই নিমখটো দিম অলপ নিমখ দিলে মানে কি পিঁয়াজটো সোনকালে হয় নহ'লে এতিয়া নিমখটো হ'ল এতিয়া মই এই কোমোৰাখিনি সৰু সৰুকৈ কাটি থকা কোমোৰাখিনি মই দি দিম জালি কোমোৰা জালি কোমোৰাখিনি মই ধুনীয়াকৈ ভাজি লওঁ এতিয়া মই ঢাকনিখন দি দিলোঁ এতিয়া মানে ভাজিলোঁ 10 মিনিটমান ভাজিলোৱে 8 to 10 মিনিট মানে চাব লাগিব কোমোৰাটো সিজিছে নাই এতিয়া মই খাৰটো দিম এতিয়া মই খাৰটো দিওঁ খাৰটো দি ভালকৈ মিক্স কৰি লওঁ অলপ গৰম পানী দি দিওঁ আকৌ
উতলিলে ইয়াতে মাছখিনি দি দিলে হ'ল অলমষ্ট হৈ আহিছে এতিয়া দেখিছেনে ধুনীয়াকৈ সিজি গৈছে কোমোৰাটো মানে কি একদম গলি যাব লাগে গলি গ'লে ভাল লাগে এতিয়া মোৰ মাছটো সোমাই গৈছে মানে হৈ আহিছে মাছটো দি দিম এতিয়া ইয়াত নিমখ দি মানে নিজৰ হেৰিমতে নিমখটো দি ল'ব পৰা এইটো মাছটো ধুনীয়াকৈ দি দিম এতিয়া ধুনীয়াকৈ মিহলি অলপ 2-3 মিনিটমান এতিয়া দিলে 2-3 মিনিটমান উতলাই আৰু নমাই থ'লে হ'ল এতিয়া এই অকণমান পানীখিনি শুহিলেই আমাৰ এইখন আঞ্জাখন হৈ গ'ল পানীখিনি শুহক বেছি দিন নালাগে পানীখিনি কমিব দিছোঁ পানীখিনি কমিলে উতলি ধুনীয়া এৰমা আহিছে দেখিছেনে সেইটো মানে স্ম'ক ফিছ যে মই এতিয়া ধুনীয়াকৈ ঢালি ধুনীয়াকৈ এই আমাৰ খাৰটো ৰেডি এতিয়া আমাৰ খাৰখিনি ৰেডি হৈ গ'ল আজি লকডাউনৰ ভিতৰত মানে টাইম পাছ কৰাৰ কাৰণে আমি দুইজনে মিলি কৰিলোঁ এয়া মই বনালোঁ এইটো মাছৰ খাৰ সৰু মাছ এয়া মোৰ মিছেছে বনালে মোৰ সহধৰ্মিনীয়ে বনাইছে ভেন্দি মছলা আৰু এয়া পনীৰ শাহী পনীৰ চ' এই ৰেডি হ'ল এতিয়া আমি মানে এই লকডাউনৰ সময়ত যে মানুহবিলাক বাহিৰত ৰাস্তাত ওলাই যায় দৰকাৰ নাই ইউ কেন পাছ ইয়ৰ টাইম ভেৰি ৱেল ইন ইয়ৰ নতুন নতুন ডিছ শিকা নতুন নতুন ট্ৰাই কৰা মিছেছৰ লগত ইউ কেন পাছ ইয়ৰ টাইম ভেৰি ইজি অল অফ ইউ ষ্টে চেফ এনজয় ইয়ৰ হোম ষ্টে